নমস্কাৰ ইছান নিউজৰ সমূহ দৰ্শকক মই সমীৰণ বৰঠাকুৰে স্বাগতম জনাইছো। এটা গুৰুত্বপূৰ্ণ বিষয় চৰ্চিত হৈ আছে। ছাত্ৰ জীৱনৰ বাবে অতিকৈ প্ৰয়োজনীয়, অতিকৈ জৰুৰী হিচাপে বিবেচিত দুটা পৰীক্ষাক লৈ সাম্প্ৰতিক সময়ত বিতৰ্কৰ সূত্ৰপাত হৈছে। এই মূল্যায়ন পদ্ধতিক লৈ অসন্তুষ্ট হৈ পৰিছে ছাত্ৰ সংগঠনসমূহ। আজি এই সন্দৰ্ভত আপুনিও আপোনাৰ মন্তব্য কৰিব পাৰিব ইছান নিউজৰ কমেন্ট বক্সত। আৰু লগতে আমালৈ পোনপটীয়াকৈ ফোন কৰিব পাৰিব। আমাৰ সৈতে আছে আসুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। প্ৰথমতে আপোনাক স্বাগতম জনাইছো। যেহেতু বৰ্তমান সময়ছোৱাত যথেষ্ট বিতৰ্কৰ সূত্ৰপাত হৈছে মূল্যায়ন পদ্ধতিক লৈ, আপোনালোক কিয় অসন্তুষ্ট হৈছে? প্ৰথম কথা হৈছে যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ এই মূল দুটা পৰীক্ষালৈ বহুদিনৰ পৰা আচলতে বিতৰ্ক হৈ আছে বা বহুদিনৰ পৰা ছাত্ৰ ছাত্ৰীসকল অসন্তুষ্ট হৈ আছে। আৰু চৰকাৰ, শিক্ষা বিভাগ, সেৱা কাউন্সিল সকলোৱে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰা আমাৰ পৰিলক্ষিত হৈছিল। কেবিনেটত 16 তাৰিখে কেবিনেটত যেতিয়া সিদ্ধান্ত হ'ল যে পৰীক্ষা পাতিব পৰাৰ অৱস্থা নাই, গোটেই বিষয়টো শিক্ষা বিভাগলৈ ঠেলি দিলে আৰু শিক্ষা বিভাগে ছাত্ৰ সন্থাকে ধৰি বহু ষ্টেক হোল্ডাৰক তালৈ নিমন্ত্ৰণ জনালে। 18 তাৰিখৰ মিটিংখনত ডিচিশ্যন হ'ল যে পৰীক্ষা নহয়, তাৰ কাৰণে দুখন উচ্চ স্তৰীয় বিশেষজ্ঞ সমিতি গঠন কৰি দিয়া হৈছে আৰু বিশেষজ্ঞ সমিতিয়ে যি পৰামৰ্শ দিব সেই পৰামৰ্শৰ ওপৰত ভিত্তি কৰি ছাত্ৰ ছাত্ৰীসকলক মূল্যায়ন কৰা হ'ব আৰু তেখেতসকলৰ বিদ্যাৰ্থিনীক যাত্ৰা আগবঢ়াই দিব। ইয়াৰ এটা প্ৰধান কাৰণ আছিল কাৰণ স্বাস্থ্য বিভাগে অনুমতি প্ৰদান কৰা নাই, গতিকে ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আমি তাত মান্তি হৈছিলোঁ আৰু আমি ভাবিছিলোঁ যে বিশেষজ্ঞ সমিতিৰ যি দুগৰাকী উপাচাৰ্যকক দায়িত্ব দিয়া হৈছে, এগৰাকী অলক কুমাৰ বৰগোহাঁই ছাৰ আৰু এগৰাকী দীপক শৰ্মা ছাৰ, দুয়োগৰাকীৰ ওপৰত আমাৰ আস্থা আছিল। ৰাজনৈতিকভাৱে তেখেতসকলক কোনো হেঁচা প্ৰদান কৰিব নোৱাৰে, গতিকে সেই দুয়োগৰাকীৰ নেতৃত্বত যি 9জনীয়া কমিটি গঠন কৰা হ'ল দুইখন সমিতিৰ কাৰণে আমি আশ্বস্ত হৈছিলোঁ যে তেখেতসকলে এটা ভাল উৎকৃষ্ট পন্থা দিব আৰু আমি দুয়োগৰাকী উপাচাৰ্যক লগ কৰি আমাৰ যিবিলাক ছাত্ৰ সন্থাৰ মনৰ কথা সেই কথা বতৰাবিলাক আমি কৈছিলোঁ। তাৰপিছত যেতিয়া 1 জুলাই তাৰিখে 2021 চনৰ 1 জুলাই তাৰিখে যিখন নটিফিকেশ্যন ওলালে গভৰ্ণমেণ্টৰ, তাত আমি 1 নং দফাৰ পৰা 4 নম্বৰলৈকে আমাৰ ক'বলগীয়া একো নাই। কাৰণ এই অৱস্থাত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী 7 লাখ ছাত্ৰ ছাত্ৰী সকলোকে সন্তুষ্ট কৰিব পৰা, 7 লাখ ছাত্ৰ ছাত্ৰীৰ অভিভাৱকক সন্তুষ্ট কৰিব পৰাকৈ কোনো ধৰণৰ যে সূত্ৰ নাই, সেই কথাটো সকলো ৰাইজে বুজিব লাগিব, ছাত্ৰ ছাত্ৰীয়ে বুজিব লাগিব আৰু আমিও বুজিছোঁ। গতিকে এই সময়ত সেই দুয়োখন বিশেষজ্ঞ সমিতিয়ে প্ৰস্তুত কৰি উলিওৱা সেই ফৰ্মুলাটোৱে আমি শ্ৰেষ্ঠ বুলি ভাবিছিলোঁ আৰু ই ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লৈ যাব বুলি আমি ধাৰণা কৰিছিলোঁ। কিন্তু নটিফিকেশ্যনখনৰ 5 নম্বৰ যিটো দফা, সেই দফাটোতে আমাৰ ছাত্ৰ সন্থা বা সকলো ছাত্ৰ ছাত্ৰীসকলৰ অসন্তুষ্টি প্ৰকাশ কৰিল। কাৰণ তেখেতসকলৰ এটা ৰেকৰ্ড বেছৰ ওপৰত ভিত্তি কৰি এটা মূল্যায়ন কৰা হ'ব আৰু বিশেষজ্ঞ সমিতিয়ে সেই সূত্ৰ ইতিমধ্যে নিৰ্ধাৰণ কৰি দিছে। গতিকে তাত যদি চৰকাৰ, শিক্ষা বিভাগৰ আস্থা নাথাকে তেনেহ'লে কি যুক্তিত সেই সমিতিখন গঠন কৰিছিল বা তেনেকুৱা ধৰণৰ মূল্যায়ন ব্যৱস্থা কৰিছিল? কাৰণ এটা কথা উল্লেখ আছে যে সেই মূল্যায়ন কৰি যিখন মাৰ্কশ্বিট লাভ কৰিব সেই মাৰ্কশ্বিটখন কেৱল অনুষ্ঠানত অধ্যয়ন কৰিব পাৰিব বা অনুষ্ঠানত কিন্তু চাকৰি কৰিব নোৱাৰিব। অৰ্থাৎ সেই মাৰ্কশ্বিটখনেৰে নিজৰ শিক্ষা জীৱনটোহে আগবঢ়াই লৈ যাব লাগিব। ভৱিষ্যতে যদি চাকৰি বাকৰি কৰিব বিচাৰে সেই মাৰ্কশ্বিটখন কাম নাহিব। অৰ্থাৎ কোন ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতে চাকৰি নকৰিম বুলি তেখেতসকলে পঢ়া শুনা কৰে সেই কথাটো চৰকাৰে অন্ততঃ জনা উচিত। আৰু আমি এটা কথা কৈছিলোঁ যে এজন ছাত্ৰ জীৱনৰ দুটা গুৰুত্বপূৰ্ণ পৰীক্ষা এবাৰেই দিব, গতিকে ছাত্ৰজনৰ মাৰ্কশ্বিট এখন হোৱাই উচিত। এই ক'ভিড পৰিস্থিতিত ছাত্ৰ ছাত্ৰীসকলৰ গাত কোনো ধৰণৰ দুখ নাই, তেখেতসকলে মানসিকভাৱে প্ৰস্তুত আছিল পৰীক্ষা দিবৰ কাৰণে। চৰকাৰৰ হেমাহিৰ কাৰণে ফেব্ৰুৱাৰী মাৰ্চত পৰীক্ষা নহ'ল, তাৰপিছতো বিভিন্ন ধৰণৰ উপায় দিয়া হ'ল, গ্ৰীণ কৰিডৰৰ কথা কোৱা হ'ল, বিষয় সংকুচিত কৰাৰ কথা কোৱা হ'ল, চিলেবাছ সংকুচিত কৰাৰ কথা কোৱা হ'ল, সকলোবিলাক ব্যৱস্থাক তেখেতসকলে ধূলিসাৎ কৰি আমি দেখিবলৈ পালোঁ যে বিশেষকৈ বিজেপি শাসিত যিবিলাক ৰাজ্য আছে সেইবিলাকতে পৰীক্ষা কিন্তু বাতিল হৈছিল, বাকীবিলাকত কিন্তু পৰীক্ষা অনুষ্ঠিত হ'ল। তথাপিও আমি স্বাস্থ্য বিভাগৰ ওপৰত যিহেতু মাত মাতিব নোৱাৰোঁ, আমি মান্তি হ'লোঁ পৰীক্ষা বাতিল হওক, কিন্তু বিশেষজ্ঞ সমিতিয়ে যি ৰেকৰ্ড বেছৰ ওপৰত নিৰ্ভৰ কৰি তেখেতসকলে মূল্যায়ন কৰি দিব, সেই মূল্যায়নৰ ভিত্তিত যিখন মাৰ্কশ্বিট চাৰ্টিফিকেট লাভ কৰিব সেই মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটখনে তেখেতসকলে বিদ্যাৰ্থিনীক যাত্ৰাও আগবঢ়াব পাৰিব লাগিব আৰু চাকৰি বাকৰিৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব, এই কথাটো আমাৰ দাবী আছিল। গতিকে 5 নং দফাত যিটো কথা উল্লেখ কৰিছে যে চাকৰি বাকৰিৰ ক্ষেত্ৰত ভৱিষ্যতে প্ৰয়োজন নহ'ব, সেই কথাটো কোনো কাৰণত মানি লোৱা নহ'ব, ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি অন্যায় কৰা হৈছে। গতিকে 5 নম্বৰ দফাটো বাতিল কৰি ছাত্ৰ ছাত্ৰীসকলক ন্যায় প্ৰদান কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ। নিশ্চিতভাৱে আমাৰ হাতত কেইবাটাও মন্তব্য আহি পৰিছে। অৰ্পণ চাংমায়ে মন্তব্য কৰিছে যে এই পদ্ধতিয়ে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱন অন্ধকাৰ দিশলৈ ঠেলি দিব। আমি চফ্ৰাই আঞ্চলিক ছাত্ৰ সন্থাই তিলমানো সন্তোষ নহয়। এটা কথা উল্লেখ কৰিব লাগিব যে এই শেহতীয়া যিসমূহ প্ৰক্ৰিয়া চলি আছে এই প্ৰক্ৰিয়াক লৈ প্ৰায়সমূহ প্ৰান্ততে আচলতে জনতা অসন্তুষ্ট হৈ পৰা পৰিলক্ষিত হৈছে। আমি যদি শেহতীয়াভাৱে আমাৰ হাতত আজিৰ দিনটোত কেইবাটাও প্ৰান্তৰ পৰা তেনেসমূহ প্ৰতিক্ৰিয়া আহিছিলে, আমি প্ৰথমতেই নাৰায়ণপুৰৰ চন্দন শইকীয়াই যি প্ৰতিবেদন সাজু কৰিছিলে,
এগৰাকী তেখেতে যথেষ্ট মেধা সম্পন্ন এগৰাকী ছাত্ৰীৰ মন্তব্য লৈছিলে আৰু তেখেতে যথেষ্ট অসন্তুষ্টি ব্যক্ত কৰিছে আমি এই মুহূৰ্তত ইছান নিউজৰ দৰ্শকসকলক সেই মন্তব্য শুনাই ল'ব বিচাৰিছোঁ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী যি মূল্যায়নৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰ তাক লৈ ইতিমধ্যে সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ইতিমধ্যে ছাত্ৰ সংগঠনেও ইয়াৰ এটা প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে আচলতে যি ৫ নং দফা ৰূপায়ণ কৰিছে যিটো মূল্যায়ন সমিতিয়ে তাক লৈ ইতিমধ্যে এতিয়া ক্ষুব্ধ হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকল মই বৰ্তমান উপস্থিত আছোঁ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ জ্ঞানজ্যোতি একাডেমী যিখন এখন আগশাৰী বিদ্যালয় বিগত বৰ্ষতো ইয়াৰ পৰা আচলতে ছাত্ৰ ছাত্ৰীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছিলে এখন যথেষ্ট নাৰায়ণপুৰৰ আগশাৰী বিদ্যালয় গতিকে তেওঁলোকেও আশা কৰিছিলে এই বছৰ তেওঁলোকৰ ছাত্ৰ ছাত্ৰীয়ে অসমৰ যি 10টা স্থান থাকে তাৰ ভিতৰত আসন লাভ কৰিব কিন্তু তেওঁলোক তাৰ পৰা আজি বঞ্চিত হৈছে যেহেতু কৰিয়াৰ যি ভয়ংকৰ পৰিৱেশ তাৰ কাৰণে চৰকাৰে পৰীক্ষা ইতিমধ্যে বাতিল কৰাৰ সিদ্ধান্ত লৈছে মই পোনে ছাত্ৰ ছাত্ৰীলৈ জানিম তেওঁলোকে যিটো ৫ নং দফাৰ বিষয়ে ওলাই আছে তেওঁলোকে কি কয় এগৰাকী মেধাসম্পন্ন ছাত্ৰী আছে মোৰ লগত কি ক'বা এই মুহূৰ্তত কি দিব হয় আপোনালোকে গম পাইছে যে আমাক যিটো বিকল্প মূল্যায়ন পদ্ধতি দিছে সেইটো আমাৰ বিশেষ ক'বলগীয়া নাই কিন্তু তাত যি ৫ নং দফা সন্নিৱিষ্ট কৰিছে সেইটোক লৈ আমি একেবাৰে সহমত নহয় কাৰণ তেওঁলোকে আমাক এনেকুৱা এখন মাৰ্কশ্বিট দিব বিচাৰিছে যিখনৰ কোনো মূল্যই নাই কোনো একো ভিত্তিহীন এখন মাৰ্কশ্বিট দিব বিচাৰিছে এতিয়া আমি এতিয়া স্পেচিয়েল এক্সামৰ কথা কৈছে এতিয়া ৰিজাল্ট দিয়াৰ পিছত আমি ক্লাছ 11ত এডমিশ্যন লৈ পেলাই এতিয়া আমি সেইখিনি ক্লাছ 11ৰ কোৰ্চটো আমি পঢ়িব লাগিব এতিয়া আমি সেইটো পঢ়াতে কনচেনট্ৰেট কৰিম নে এতিয়া স্পেচিয়েল এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাম সেইটো আমাক বহুত বিভ্ৰান্তি সৃষ্টি কৰিছে আমাৰ মাজত আমি আচলতে বহুত মানসিক চাপৰ মাজত থাকিব লগা হৈছে গতিকে মই সন্মানী শিক্ষামন্ত্ৰী ডাঙৰীয়ালৈ বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে তেওঁ আমাৰ মানসিক অৱস্থাটোৰ কথা বুজি আমাক ন্যায় দিয়ক আৰু এই ৫ নং দফাটো বাতিল কৰি আমাক এখন মূল্য থকা এখন আমাক আচলতে ভৱিষ্যত জীৱনত আমাক সহায় কৰা এখন মাৰ্কশ্বিট আমাক প্ৰদান কৰক পৰীক্ষা পতা হ'লে কেনেধৰণৰ ৰিজাল্ট আশা কৰি আছিলা কি কৰিম আশা আচলতে ভাল ৰিজাল্টেই আশা কৰিছিলোঁ আচলতে 98+ এটা পাৰ্চেণ্টেজ মই আশা কৰিছিলোঁ গতিকে সেইটো নাপাতিলে এতিয়া মানে তুমি স্থান লাভ কৰা আশা কৰি ৰাখিছিলা আশা কৰিছোঁ আৰু সেয়া আছিল চন্দন শইকীয়াই যুগুত কৰা এক প্ৰতিবেদন নাৰায়ণপুৰৰ পৰা তেনে অলেখ আছে আমাৰ হাতলৈ আজিৰ দিনটোত যথেষ্ট কমেণ্ট আহিছে যথেষ্ট ব্যক্তিয়ে ক্ষোভিত হৈ তেখেতসকলে মন্তব্য কৰিছে কাৰণ এই যি পৰীক্ষা এই পৰীক্ষাক লৈ আচলতে ছাত্ৰ সমাজৰ এটা অতিকৈ মানে আশাৰে বাচ্চাই থাকে যদি মেট্ৰিক পৰীক্ষা হয় তেতিয়া 12টা বছৰৰ পিছত সেই মেট্ৰিক পৰীক্ষা তেখেতসকলে দিবলৈ পায় আৰু এইবাৰ যেহেতু এটা কথা আপোনালোকে কেইদিনমান পূৰ্বে উল্লেখ কৰা পৰিলক্ষিত হৈছিলে যে ফেব্ৰুৱাৰীত যদি পৰীক্ষা অনুষ্ঠিত হ'লহেঁতেন এই পৰিৱেশ নহ'লহেঁতেন কি কয় নহয় নিশ্চিতভাৱে এটা কথা আমি জানিব লাগিব যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দুটা লৈ কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ এটা উদ্বিগ্নতা থাকে তেখেতসকলৰ এটা উন্মাদনা থাকে কাৰণ এই পৰীক্ষা ব্যৱস্থাটো এনেকুৱা ধৰণৰ হৈ গৈছে যে মেট্ৰিক দিব হায়াৰ ছেকেণ্ডেৰী দিব ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলৰ এটা উৎকণ্ঠা থাকে আৰু সেই উৎকণ্ঠাটো কেতিয়াবাই চৰকাৰে নাইকিয়া কৰিলে জুলাইত পৰীক্ষা হ'ব আগষ্টত পৰীক্ষা হ'ব 3টা বিষয়ত হ'ব 4টা বিষয়ত হ'ব পৰীক্ষা বাতিল হ'ব নহ'ব এনেকুৱা ধৰণৰ বিভ্ৰান্তি কৰি গোটেই মাদকতা উন্মাদনাটো নাইকিয়া কৰিলে আৰু শেষত আমি বিশেষজ্ঞ সমিতি যেতিয়া গঠন কৰিলে তেতিয়া ভাবিলো যে এইবাৰ ছাত্ৰ ছাত্ৰীসকলে কিছু ৰেহাই পাব ছাত্ৰ ছাত্ৰীসকলে হকা পাব কিন্তু আমি এইবাৰ দেখিবলৈ পালো যে এইবাৰ ছাত্ৰ ছাত্ৰীসকলক মানসিকভাৱে তেখেতসকলে আৰু হাৰাশাস্তি কৰিছে এই কণ ছাত্ৰ ছাত্ৰীসকল যিসকলে মেট্ৰিক দিব হায়াৰ ছেকেণ্ডেৰী দিব তেখেতসকলে এতিয়া উচ্চ শিক্ষাৰ কাৰণে ঢাপলি মেলিবলৈ চেষ্টা কৰি আছে সেইসকল ছাত্ৰ ছাত্ৰীক এনেকুৱা ধৰণে মানসিক হাৰাশাস্তি কৰাটো কোনো কাৰণতে চৰকাৰে কোনো কাৰণতে এনেকুৱা ধৰণৰ মানসিক হাৰাশাস্তি কেতিয়াও কৰিব নালাগে আৰু কথা হৈছে যে এনেকুৱা নাভুত নাচুত কথাবিলাক এই 5 নম্বৰ দফাটোত উল্লেখ কৰিছে যে কোনটো কোড উল্লেখ আছে যে পৰীক্ষা দিবৰ কাৰণে বা অধ্যয়ন কৰিবৰ কাৰণে এখন মাৰ্কশ্বিট আকৌ চাকৰি পাবৰ কাৰণে এখন মাৰ্কশ্বিট এনেকুৱা ধৰণৰ কথা বতৰাবিলাক কৈ আছে আৰু আমি যোৱাকালি শিক্ষামন্ত্ৰীৰ মন্তব্য দেখিলোঁ যে তেখেতসকলে কোন ছাত্ৰ ছাত্ৰীসকলক কৈছে যে এটা গুৰুত্বপূৰ্ণ পৰীক্ষা তেখেতসকলে ফিজিক্যালি এটেন্ড হ'ব নোৱাৰিব যাৰ কাৰণে চাকৰি পাবৰ কাৰণে সমস্যা হ'ব পুনৰ ফিজিক্যালি এটেন্ড হ'বৰ কাৰণে এটা পৰীক্ষা দিব লাগিব মই তেখেতক প্ৰশ্ন কৰিব বিচাৰিছোঁ এই ডিগ্ৰী আৰু কলেজবিলাকত যে এটা পৰীক্ষা অনুষ্ঠিত হৈ আছে ওপেন বুক সিস্টেম হৈ আছে অনলাইন পদ্ধতিৰে হৈ আছে সেইবিলাক কি ফিজিক্যালি এটেন্ড কৰি পেলাই ছাত্ৰ ছাত্ৰীসকলে দিছে নেকি তেখেতসকলকতো ডিগ্ৰী প্ৰদান কৰা হৈছে সেই ডিগ্ৰীবিলাক লৈতো ভৱিষ্যতৰ দিনত কাম কাজ কৰিব বা চাকৰি বাকৰিত এপ্লাই কৰিব গতিকে ওপেন বুক সিস্টেম যদি আমি আদৰি ল'ব পাৰিছোঁ তাৰ সৈতে খাপ খাব পাৰিছোঁ আমি যদি অনলাইন পদ্ধতিৰ জৰিয়তে পৰীক্ষা দি যদি আমি তাৰ লগত খাপ খাব পাৰিছোঁ তেনেহ'লে এই ৰেকৰ্ড বেছ মূল্যাংকন পদ্ধতিৰ জৰিয়তে লাভ কৰা মাৰ্কশ্বিটখন কি কাৰণত প্ৰযোজ্য নহ'ব সেই কথাটো শিক্ষামন্ত্ৰীয়ে স্পষ্ট কৰি দিব লাগে আজি আকৌ মুখ্যমন্ত্ৰী এটা আমি বাৰ্তা দেখিবলৈ পালোঁ যে এইটো কেৱল টেটৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব আপুনি 5 নং দফাটো চাওক তাত ক'তো স্পেচিয়েলি লিখা নাই যে যিসকলে টেটত চাকৰি কৰিব সেইসকলৰ কাৰণে প্ৰযোজ্য হ'ব আৰু আমি এতিয়াও কৈছোঁ যদিও টেটত চাকৰি কৰাৰ কাৰণে প্ৰযোজ্য হ'লেও এই দফাটো কিন্তু মানি লোৱা নহ'ব কাৰণ আমাৰ সেৱাৰ ছাত্ৰ ছাত্ৰী
ছাত্ৰীসকলে যিসকলে মেট্ৰিক পৰীক্ষা দিব সেইসকলে টেটত চাকৰি কৰিবৰ কাৰণে আৰু আকৌ এবাৰ পৰীক্ষা দি মাৰ্কশ্বিট ল'ব CBSEৰ ছাত্ৰ ছাত্ৰীসকলে কি টেটত তেখেতসকলে চাকৰি নকৰিব নেকি তেখেতসকলৰ কাৰণেতো দুখন মাৰ্কশ্বিটৰ ব্যৱস্থা নাই মূল্যাংকন পদ্ধতিৰ জৰিয়তে যি মাৰ্কশ্বিট পাব সেই মাৰ্কশ্বিটৰ জৰিয়তে তেখেতসকল আগবাঢ়ি যাব আমাৰ সেৱাৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি কিয় এইটো অন্যায় কৰা হৈছে গতিকে এনেকুৱা ধৰণৰ কথাবিলাক নাভুত নাচুত কথা এনেকুৱা ধৰণৰ কথাবিলাক মানি লোৱা নহ'ব ছাত্ৰ ছাত্ৰীসকলক কোনো কাৰণত হাৰাশাস্তি কৰিব নালাগিব ছাত্ৰ ছাত্ৰীসকলৰ গাত যেহেতু দুখ নাই ছাত্ৰ ছাত্ৰীসকলে ন্যায় পাব লাগিব 1 নং দফাৰ পৰা 4 নম্বৰ দফালৈকে যিকেইটা বিশেষজ্ঞ সমিতিয়ে প্ৰস্তুত কৰি দিছে সেই তাৰ ওপৰত ভিত্তি কৰি মূল্যাংকন কৰি এখন মাৰ্কশ্বিট দিয়াৰ ব্যৱস্থা কৰক আৰু সেই মাৰ্কশ্বিটখনে ভৱিষ্যতৰ দিনত প্ৰতিটো ক্ষেত্ৰতে কাৰ্যকৰী হ'ব লাগিব এইটো আমাৰ স্পষ্ট কথা আৰু ইতিমধ্যে আমি মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ আমি পত্ৰ প্ৰেৰণ কৰিছোঁ মুখ্যমন্ত্ৰীয়ে আলোচনাৰ কথা কৈছে যদিও আলোচনা হয় আমাৰ আলোচনাত আমাৰ স্পষ্ট কথা হ'ব 1 নম্বৰ পৰা 4 নম্বৰলৈকে আমি মানি লৈছোঁ তাৰ ওপৰত ভিত্তি কৰি মাৰ্কশ্বিট দিয়াৰ ব্যৱস্থা কৰক ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত কৰক দুখন মাৰ্কশ্বিট দি ছাত্ৰ ছাত্ৰীসকলক দুমুজাত পেলাই পুনৰ তেখেতসকলক মানসিকভাৱে হাৰাশাস্তি কৰাৰ অধিকাৰ চৰকাৰক নাই আৰু নকৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ এইখিনিতে মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যিহেতু আপুনি উল্লেখ কৰিছে যে 1 নম্বৰ পৰা 5 নম্বৰ দফাৰ কথা উল্লেখ কৰা পৰিলক্ষিত হৈছে আজি যিহেতু হিমন্ত বিশ্ব শৰ্মাই এটা মন্তব্য কৰিছিলে সেই মন্তব্যত তেখেতে উল্লেখ কৰিছে যে কেৱল টেট পৰীক্ষাৰ ক্ষেত্ৰতহে এই সিদ্ধান্তটো লোৱা হৈছে যদিহে তেনেধৰণে আজি কোৱা মন্তব্যটোৰ দৰে হয় তেতিয়াহ'লে আছুৰ কি স্থিতি হ'ব না আমি কৈছোঁ যে 5 নম্বৰ দফাটো যদি আপুনি চাই তাত ক'তো উল্লেখ কৰা নাই যে কেৱল টেটৰ কাৰণে তাত লিখা আছে যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ওপৰত ভিত্তি কৰি যিকোনো ধৰণৰ চাকৰি শিক্ষা বিভাগে হওক বা অসম চৰকাৰৰ অন্য বিভাগতে হওক যদি চাকৰি কৰিব বিচাৰে তেনেহ'লে পুনৰ এটা স্পেচিয়েল পৰীক্ষাত বহিব লাগিব বুলি তাত লিখা আছে তাত কোনো টেট বা অন্যান্য কথা লিখা নাই এতিয়া মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ মাৰ্কছ ক'ত প্ৰযোজ্য হয় সকলো ক্ষেত্ৰতে প্ৰযোজ্য হয় আজি যদি কলেজত আমি চাকৰি কৰিব বিচাৰোঁ তেনেহ'লে মেট্ৰিকৰ পৰা হায়াৰ ছেকেণ্ডেৰীৰ পৰা ডিগ্ৰীলৈকে সকলোৰে মাৰ্কছ লোৱা হয় আজি যদি পিয়নৰ চাকৰি আমি কৰিবলগীয়া হয় আজি যদি ক্লাৰ্কৰ চাকৰি আমি কৰিবলগীয়া হয় হায়াৰ ছেকেণ্ডেৰী মেট্ৰিকৰ মাৰ্কছ আমি সকলোতে প্ৰযোজ্য হয় গতিকে এইবিলাক নাভুত নাচুত কথা 5 নম্বৰ দফাত যিটো কথা আছে আজি যি ধৰণে বুজাব বিচাৰিছে আমি তাত পতিয়ন যাব পৰা নাই তাত কোনো তেনেকুৱা স্পেচিয়েল কথা লিখা নাই আৰু আপুনি কোৱাৰ দৰে যদি কেৱল টেটৰ ক্ষেত্ৰতো কয় তেতিয়াহ'লেও আমি কিন্তু কোনো কাৰণত মানি নলওঁ মই অলপ আগত কৈ গ'লোঁ যে আমাৰ সেৱাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই কামটো কৰিছে ঠিকে আছে CBSE ছাত্ৰ ছাত্ৰীসকলে টেটত চাকৰি কৰিব নে নকৰিব যদি CBSE ছাত্ৰ ছাত্ৰীসকলে টেটৰ কাৰণে এপ্লাই কৰে তেখেতসকলৰটো মাৰ্কশ্বিট এখন হ'ব এই বিশেষজ্ঞ সমিতিয়ে যিটো ফৰ্মুলা প্ৰস্তুত কৰি দিছে 30-30 যিটো ফৰ্মুলা প্ৰস্তুত কৰি দিছে সেই ফৰ্মুলাৰ মতে যিখন মাৰ্কশ্বিট পাব সেই মাৰ্কশ্বিটখন লৈ তেখেতসকলে টেটৰ চাকৰি কৰিব সেই যদি তেখেতসকলে কৰিব পাৰে সেই মাৰ্কশ্বিটখন লৈ আমাৰ সেৱাৰ ছাত্ৰ ছাত্ৰীসকলে কিয় কৰিব নোৱাৰিব সেই প্ৰশ্নটোৰ উত্তৰ আমি শিক্ষামন্ত্ৰীক দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ হয় আপুনি কেইবাটাও গুৰুত্বপূৰ্ণ দিশৰ কথা উল্লেখ কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত আমি ৰণোজ পেগুৱে আজি কোকৰাঝাৰত মন্তব্য কৰিছিলে এই সন্দৰ্ভত তেখেতৰ মন্তব্য শুনাই ল'ব বিচাৰিছোঁ যিটো ইভালুৱেশ্যন কমিটিয়ে কৰি দিছে সেইটো আমি গ্ৰহণ কৰিছোঁ কিন্তু আইনগত এটা দিশ আছে আমাৰ শিক্ষা বিভাগত বহুখিনি চাকৰি ওলায় তাৰ কাৰণে কেছ মোকৰ্দমা হৈ পেলাই আমি 2 বছৰ 3 বছৰ 4 বছৰলৈ নিযুক্তি প্ৰক্ৰিয়া আমি স্থগিত ৰাখিব লগা হয় স্থগিত হৈ গ'লে ছাত্ৰ ছাত্ৰীসকলে চাফাৰ কৰে প্ৰাৰ্থীসকলেও চাফাৰ কৰে তো আজি যিটো ইভালুৱেশ্যনৰ মাৰ্কছ আমি দিম এইটোৰ বিৰুদ্ধে আকৌ যাতে কোনো শিক্ষাৰ্থী বা কোনো প্ৰাৰ্থী বা কোনো শিক্ষকে ভৱিষ্যতে এইটোক লৈ পেলাই আকৌ কেছ মোকৰ্দমাত আমাক লৈ যাব নোৱাৰে তাৰ কাৰণে ভৱিষ্যতটো সুৰক্ষিত কৰাৰ স্বাৰ্থতে আমি কৈছোঁ যিসকল ভৱিষ্যতৰ এনেধৰণৰ নিযুক্তিৰ প্ৰাৰ্থী হ'ব তেওঁলোকৰ কাৰণে ফিজিকেল এক্সামিনেশ্যনটো কৰি থোৱাটো ভাল আৰু তেওঁলোকক পৰীক্ষাটো ফিজিকেল এক্সামিনেশ্যন আমিতো পাতিমেই তেওঁলোকক দিবৰ কাৰণে অনুৰোধ ছাত্ৰসন্থাসমূহ উদ্বেগ প্ৰকাশ কৰিছে নিশ্চিতভাৱে ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নিখিল বড়ো ছাত্ৰ সন্থা অন্যান্য ছাত্ৰ সংগঠনসমূহৰ লগত মই আলোচনা কৰিম তেওঁলোকক মই আলোচনালৈ আহিবলৈ অনুৰোধ জনাইছোঁ নিশ্চয়কৈ ৰণোজ পেগুৰ মন্তব্য শুনিলে তাৰপিছত কি প্ৰতিক্ৰিয়া হ'ব না ৰণোজ পেগুৰ মন্তব্যত আমি পতিয়ন যাব পৰা নাই কাৰণ তেখেতে যি আইনী প্ৰক্ৰিয়াৰ কথা কৈছে সেই আইনী প্ৰক্ৰিয়া কেৱল আমাৰ সেৱাৰ বোৰ্ডৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব নেকি আজি যদি আপুনি চাই CBSE বোৰ্ডৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান গোটেই ভাৰতবৰ্ষত CBSEৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা প্ৰায় 60 পৰা 70 লাখ আৰু আমাৰ সেৱাৰ আৰু কাউন্সিল দুইটা মিলাই আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 7 লাখ গতিকে 7 লাখ ছাত্ৰ ছাত্ৰীৰ কথা ভাবি আইনী প্ৰক্ৰিয়াৰে সেই 5 নম্বৰ সেই নাভুত নাচুত বিষয়টো সংযোজন কৰিলে কিন্তু CBSE 60-70 লাখ ছাত্ৰ ছাত্ৰীৰ
তেখেতসকলে একেধৰণে মূল্যাংকন কৰিবলৈ গৈ আছে কিন্তু তেনেকুৱা কোনো আইনী প্ৰক্ৰিয়াৰ কাৰণে তেনেকুৱা ধৰণৰ নাভুত নাচুত বিষয় সংযোজন কৰা নাই গতিকে সেই 60-70 লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা যদি CBSE ভাবিব পাৰে তেনেকুৱা ধৰণৰ নাভুত নাচুত যদি সংযোজন ঘটাব নোৱাৰে আমাৰ এই 6-7 লাখ ছাত্ৰ ছাত্ৰীৰ হে কেৱল আইনী প্ৰক্ৰিয়াৰ কথা আহিছে নেকি গতিকে এইবিলাক নাভুত নাচুত কথা এইবিলাকৰ যুক্তিত আমি কেতিয়াও পতিয়ন নাযাওঁ ইয়া টেটৰ কাৰণে প্ৰযোজ্য হ'ব আইনী প্ৰক্ৰিয়া এনেকুৱা ধৰণৰ দুহাই দিয়া কথা আমি কেতিয়াও পতিয়ন নাযাওঁ এইবিলাক মন্তব্য আমি নকৰিবৰ কাৰণে আহ্বান জনাইছো 7-8 লাখ যি আমাৰ সেৱাৰ ছাত্ৰ ছাত্ৰী আছে সেইসকলে CBSE ছাত্ৰ ছাত্ৰীৰ দৰে ন্যায় পাব লাগিব কেৱল তেওঁলোকৰ কাৰণে আইনী প্ৰক্ৰিয়া তেওঁলোকৰ কাৰণে প্ৰযোজ্য হ'ব চাকৰি বাকৰিৰ ক্ষেত্ৰত দুখন মাৰ্কশিট তেওঁলোকৰ কাৰণে প্ৰযোজ্য হ'ব এই কথাবৰ্তাবিলাক আমি কেতিয়াও মানি নলওঁ আৰু এই কথাবৰ্তাবিলাক আমি অনাগত দিনত আমি প্ৰত্যাহাৰ কৰিবৰ কাৰণে আমি শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী সকলোকে আহ্বান জনাইছো আৰু 5 নং দফাটো যিকোনো মূল্যৰ বিনিময়ত প্ৰত্যাহাৰ হ'ব লাগিব ই ছাত্ৰ ছাত্ৰীৰ প্ৰতি অন্যায় ই ছাত্ৰ ছাত্ৰীসকলক অন্যায় কৰিব ক্ষতি কৰিব গতিকে এনেকুৱা ধৰণৰ সিদ্ধান্ত গ্ৰহণযোগ্য নহয় বাতিল কৰক প্ৰত্যাহাৰ কৰক আৰু 1 পৰা 4 লৈকে যিকিটা পইণ্ট আছে তাৰ ভিত্তিত তাৰ ওপৰত মূল্যায়ন কৰিবৰ কাৰণে মূল্যায়ন কৰি মাৰ্কশিট আৰু সাৰ্টিফিকেট প্ৰদান কৰিবৰ কাৰণে আমি শিক্ষা বিভাগক আহ্বান জনাইছো হয় নিশ্চয়কৈ আপুনি কেইবাটা গুৰুত্বপূৰ্ণ দিশৰ কথা উল্লেখ কৰা পৰিলক্ষিত হৈছে এতিয়া যিহেতু ৰণোজ পেগুৱে মন্তব্য কৰিছে আমি হিমন্ত বিশ্ব শৰ্মাৰ যি মন্তব্য আছে সেই মন্তব্য কিছু সময়ৰ পিছত শুনাম তেখেতসকলে কৈছে যে কিছুদিনৰ পিছতেই আসু বা যিসকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰি আছে তেখেতসকলৰ সৈতে আলোচনাত মিলিত হ'ব এই আলোচনাত আপোনালোকৰ সিদ্ধান্ত এই 5 নং দফাটো বাতিল কৰাই নিশ্চিতভাৱে হ'ব আৰু আমি কালি শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী দুইগৰাকীকে আমি পত্ৰ প্ৰেৰণ কৰিছো আৰু তেখেতসকলে পত্ৰ পোৱা বুলি আমাক ৰিপ্লাই দিছে গতিকে আমি এটা কথা কৈছো যিখন পত্ৰত আমি যিকিটা পইণ্ট উল্লেখ কৰি দিছো সেই পইণ্টকিটা কাৰ্যকৰী কৰিবৰ কাৰণে আমি আহ্বান জনাইছো আমাৰ মূল কথা হৈছে 5 নম্বৰ পইণ্ট এই 5 নম্বৰ পইণ্ট কোনো কাৰণতে গ্ৰহণ কৰা নহ'ব এই ছাত্ৰ ছাত্ৰীসকলক অন্যায় কৰিছে এই পইণ্ট গ্ৰহণযোগ্য নহয় গতিকে এইটো বাতিল কৰিব লাগে প্ৰত্যাহাৰ কৰিব লাগে পুনৰ বিবেচনা কৰক আৰু বিশেষজ্ঞ সমিতিয়ে যিকিটা কথা কৈছে 1 পৰা 4 লৈকে তাত আমাৰ কোনো দ্বিমত নাই ইয়াৰ জৰিয়তে বৰ্তমান এই পৰিস্থিতিৰ লগত সামঞ্জস্য ৰাখি সকলোকে সহায় সহযোগিতা কৰি ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিবৰ কাৰণে আমি আহ্বান জনাইছো আৰু 5 নম্বৰ পইণ্টটো বাতিল কৰিবৰ কাৰণে আমি আহ্বান জনাইছো যদি আমাক আলোচনালৈ নিমন্ত্ৰণ কৰে তেনেহলে আমাৰ পোন প্ৰথমতে বা শেষলৈকে আমাৰ এটাই কথা হ'ব যে 5 নম্বৰ যিটো দফা সেই দফাটো ছাত্ৰ ছাত্ৰীসকলক অন্যায় কৰিছে ক্ষতি কৰিছে গতিকে 5 নম্বৰ দফাটো বিলুপ্তি কৰিব লাগে প্ৰত্যাহাৰ কৰিব লাগে আৰু এজন ছাত্ৰৰ কাৰণে এখন মাৰ্কশিট হ'ব লাগে সেই মাৰ্কশিটখনে তেখেতকে অধ্যয়নো কৰিব পাৰিব লাগিব ভৱিষ্যতৰ দিনত চাকৰি বাকৰি কৰিব পাৰিব লাগিব এইটো আমাৰ স্পষ্ট কথা হয় নিশ্চিতভাৱে এই মুহূৰ্তত আমি হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ মন্তব্যটো শুনাই ল'ব বিচাৰিছো এই কথাটো ভুল কৰি কৈ আছে পৰীক্ষাটো পাছ কৰিব ল'ৰা ছোৱালীয়ে সেইখনৰ ওপৰত চাৰ্টিফিকেটো পাব চাকৰিও পাব তাত ৱৰ্ডটো আছে সাবষ্টেন্সিয়েল তাৰ মানে কি যে টেটত মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী মাৰ্কসটো কাউন্টিং হয় এতিয়াতো এবাৰ মাৰ্কস সবেই 95 পাব তেতলে যোৱা বছৰৰ ল'ৰাবিলাকে চাকৰি ক'ত পাব নেক্সট বছৰৰ ল'ৰাবিলাকে চাকৰি ক'ত পাব এই ঘটনাটো এনেকে যিটো মই দেখিছো যে পেপাৰ বা যি ধৰণে এটা তুলুঙা কৰি কৈ দিয়া হৈছে এইটো তুলুঙা নহয় এইটো বহুত ডাঙৰ মানৱীয় সমস্যা এই ল'ৰা ছোৱালীবিলাকে যেতিয়া 90 পাব 95 পাব স্কুলত মাৰ্কস দিব আৰু আপোনালোকে জানে বাগ বৰজনীয়া এইবিলাক জায়গাতো 100 মাৰ্কস দি দিব এতিয়া যেতিয়া মাৰ্কস দি দিব আমি কন্ট্ৰোল কৰিব কৈছো মাৰ্কসটো পুৰা ঢালিব যেতিয়া মাৰ্কস দিয়াৰ পিছত অহাকালি যেতিয়া টেটৰ পৰীক্ষা হ'ব টেটৰ মাৰ্কস মেট্ৰিকৰ মাৰ্কসৰ ওপৰত চাকৰি হয় অহাকালি যিবিলাকে মেট্ৰিক পাছ কৰিব হিহঁতিটো জীৱনত এই বেটছটোৰ লগত কম্পিট কৰিব নোৱাৰে বা অলৰেডি যিবিলাক ল'ৰা 40 বছৰ বয়সত আছে 39 বছৰ বয়সত আছে তেওঁলোকে বেটছটোৰ লগতটো মাৰ্কস কেতিয়াও পাব নোৱাৰে তাৰমানে অহা 10 বছৰলৈকে অসমত চাকৰি অকল এইটো বেটছে পাই থাকিব টেটত গতিকে আমিতো এইটো এটা মানে ইমান এটা সিৰিয়াস কথা যেটো মই আসুকো মই কৈছো যে আমি আলোচনা কৰিম এইটো এটা সিৰিয়াস সামাজিক সমস্যা তাৰ উত্তৰ এটা উলিয়াব লাগিব নহলে অসমত 4 লাখ চাকৰি অকল এই 4 লাখ লৰাই পাই থাকিব আগৰ বেটছেও কেতিয়া নাপাব পিছৰ বেটছেও কেতিয়া চাকৰি নাপাব আমাৰ যিবিলাক ডেকা লৰা আজি এমপ্লয়মেন্ট এক্সচেঞ্জৰ নাম ভৰ্তি কৰিছে টেটত অহাবাৰ টেট দিম বুলি ভাবি আছে কোনেও চাকৰি নাপাব কাৰণ এওঁলোকৰ গুটেই মাৰ্কস বিলাকত 90 95 100 মাৰ্কস থাকিব 100 লৈকে মাৰ্কস থাকিব সেইকাৰণে আমি কৈছো যে আমি এওঁলোকৰ কথাও চাব লাগিব
পাছ কৰি থাকি নিবনুৱা হৈ থকা সকলৰ কথা চাব লাগিব অহাবাৰ যোনে পঢ়ি মেট্ৰিক দিব তেওঁলোকৰ কথাও চাব লাগিব সেইকাৰণে এইটো এটা বহুত ডাঙৰ সামাজিক সমস্যা যি ধৰণে কৈ আছে পাছ কৰিব চাকৰি নাপাব সব চাকৰি পাব ৰেলত চাকৰি পাব এপিএছচিত চাকৰি পাব ইঞ্জিনিয়াৰ হ'ব পাৰিব সব পাব খালি টেটৰ ক্ষেত্ৰতে সমস্যা আছে সেইকাৰণে আমি কৈছো সাবস্টেন্সিয়েলি যত এইখন সাৰ্টিফিকেট দৰকাৰ তেওঁলোকে কালি যদি এপিএছচি পৰীক্ষা এইখন সাৰ্টিফিকেটত পাব কাৰণ তাত মেট্ৰিকৰ মাৰ্কছটো কাউন্টিং নহয় কালি যদি কবাত ইঞ্জিনিয়াৰিং চাকৰি কৰে এইখনৰ ওপৰত পাব অনলি পইণ্টটো আছে টেটৰ ক্ষেত্ৰত তাত কিবা এটা উপায় উলিয়াবৰ কাৰণে এওঁলোকে যদি কোনোবাই যদি ভাল উপায় দিব খোজে কাৰণ মোৰ কথাটো হ'ল যে মই দায়বদ্ধ এইটো এটাহে বেটছ পুৰণা বেটছবিলাকৰ ল'ৰা ছোৱালীবিলাকৰ দুখবোৰ চাব নালাগিব জানো যোৱা বছৰ মেট্ৰিক পাছ কৰা তাৰ আগৰ বছৰ মেট্ৰিক পাছ কৰা সবেইতো দেউতাক মাকৰ সবেইতো ল'ৰাই চাকৰি পাম বুলি ভাবি আছে এনেকে যদি এই বেটছটোৱে এই নম্বৰৰ ওপৰত যদি চাকৰি পায় তেলে অহা 10 বছৰ আৰু কোনো বেটছে টেটত সোমাব নোৱাৰে সেইকাৰণে কথাটো নজনাকৈ বা আমিও কবাত বুজোৱাত ভুল হোৱাৰ কাৰণে এইটো প্ৰতিক্ৰিয়া হৈছে চাকৰি নাপাব কিয় চাকৰি নাপাব ইঞ্জিনিয়াৰিং থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড সব পাব খালি এটা চাকৰিতে সমস্যা আছে যে টেটৰ ক্ষেত্ৰত আমি কি কৰিম কাৰণ এইটো বেটছ হৈছে নপঢ়াকৈ পৰীক্ষা পাছ কৰিব শিক্ষক লাগে আটাইতকৈ মোক মেৰিটৰিয়াছ ষ্টুডেণ্ট গতিকে এটা পৰীক্ষাতে এইটো খেলি মেলি আৰু নহ'লে মোৰতো একো নাই মই কম যে ঠিক আছে পাওক কিন্তু পুৰণা বেটছৰ ল'ৰাবিলাকেতো লগে লগে হাইকোৰ্ট যাব যে আমি কি কৰিম আমাৰতো নম্বৰ মাৰ্কশ্বিটত 60 আছে ইহঁতৰ মাৰ্কশ্বিটত নম্বৰ 90 আছে সেইকাৰণে মই মোৰ সন্তান 5টা মইতো 5টাৰ কথা চিন্তা কৰিব লাগিব না বাকি চাকৰিত কোনো প্ৰশ্ন নাই নটিফিকেশনখনত লিখা আছে য'ত সাবস্টেন্সিয়েলি এই নম্বৰটো লাগে অসমৰ কোনো চাকৰিৰ ক্ষেত্ৰত মেট্ৰিক হায়াৰ সেকেন্ডাৰী নম্বৰ আমাক দৰকাৰ নাই কাৰণ সবতে ৰিটেন ইন্টাৰভিউ হয় সেইকাৰণে এইটো কোনো বিতৰ্কই নহয় এইটো বুজালে সবে বুজিব হয়তো অলপ আমাৰ ফালৰ পৰা বুজোৱাত অসুবিধা হৈছে মই গৈ পেলাই সকলোকে বুজাই দিম আৰু এটা প্ৰসংগ তেখেতে এটা শব্দ ব্যৱহাৰ কৰিছিলে নপঢ়াকৈ পৰীক্ষা দিয়া এইসকল ছাত্ৰ বা ছাত্ৰী কি ক'ব সেই শব্দটো হয় কথা বতৰাবিলাক কওঁতে আচলতে ছাত্ৰ ছাত্ৰীসকলৰ মনত কি প্ৰতিক্ৰিয়া হ'ব সেই কথা বতৰাখিনি ভাবিব লাগে কাৰণ এই পৰিস্থিতিৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকল দায়ী নহয় এতিয়া নপঢ়াকৈ ছাত্ৰ ছাত্ৰীসকলে নম্বৰ লাভ কৰিব এনেকুৱা ধৰণৰ কথা ক'লে ছাত্ৰ ছাত্ৰীসকলে কিন্তু পুনৰ হতাশ হ'ব ছাত্ৰ ছাত্ৰীসকলে 18টা মাহ তেখেতসকলে একেটা বিষয় পঢ়ি আছে পঢ়ি তেখেতসকলে মানসিকভাৱে প্ৰস্তুত হৈ আছে যে এটা ভাল ৰিজাল্ট আমি আজৰি আনিম এতিয়া পৰীক্ষাটো দিবলৈ নোপোৱাৰ কাৰণেহে তেখেতসকলে মনত অসন্তুষ্টি লাভ কৰিছে গতিকে এই সময়ত যদি নপঢ়াকৈ নম্বৰ পায় এনেকুৱা ধৰণৰ কথা বতৰাবিলাক কয় এইটো কোভিড বেষ্ট আছিলে যদি এনেকুৱা ধৰণৰ কথা বতৰাবিলাক কয় তেতিয়া কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকল মানসিকভাৱে পুনৰ হাৰাশাস্তি হ'ব আৰু এইটো যুগ যুগান্তৰলৈকে থাকি যাব গতিকে আমি সেই কথা বতৰাবিলাক নাথাকিবৰ কাৰণে যে এই বেষ্টটোৱে কোভিডৰ সময়ত পৰীক্ষা দিছিল নে অইন সময়ত পৰীক্ষা দিছিল সেই কথা বতৰাবিলাক যাতে কোনো কাৰণত আলোচনা নহয় তাৰ কাৰণে আমি এখন মাৰ্কশ্বিটৰ কথা কৈছিলোঁ এখন মাৰ্কশ্বিটে কওক যে কোভিডতে পৰীক্ষা দিছে নে অইন সময়ত পৰীক্ষা দিছে ছাত্ৰ ছাত্ৰীসকলে জানিব নালাগিব বা তেখেতসকলে অনুভৱ কৰিব নালাগিব কাৰণ তেখেতসকলে 18 মাহ পৰীক্ষা দিছে মানসিকভাৱে প্ৰস্তুতি চলাইছে এটা পৰীক্ষাত বহিবৰ কাৰণে সাজু আছে কিন্তু পৰিস্থিতিৰ কাৰণে চৰকাৰে বা চৰকাৰৰ ক্ষমাহিৰ কাৰণে ফেব্ৰুৱাৰীত পাতিব নোৱাৰিলে আৰু পৰৱৰ্তী সময়ত পৰিস্থিতি স্বাভাৱিক নোহোৱাৰ কাৰণে পৰীক্ষা পাতিব নোৱাৰিলে গতিকে ছাত্ৰ ছাত্ৰীসকল কোনো কাৰণত দোষাৰোপ কৰিব নোৱাৰিব এই কথাটো আমি এতিয়া আহ্বান জনাইছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ে যিকেইটা কথা কৈ আছে যে তাত কেৱল মেট্ৰিক পৰীক্ষাৰ নম্বৰটো টেটৰ কাৰণেহে প্ৰয়োজন হয় যদি দুখন মাৰ্কশ্বিট নহয় সকলোৱে টেটত চাকৰি পাই যাব টেটৰ কাৰণেতো এটা পৰীক্ষা অনুষ্ঠিত হয় সুকীয়াকৈ গতিকে সেই পৰীক্ষাটো নিদিয়াকৈ কি 95 পালে গোটেই ছাত্ৰ ছাত্ৰীসকলে টেটত পৰীক্ষা পাব নেকি আৰু তেখেতে ক'লে যে সকলোৱে ছাত্ৰ ছাত্ৰীয়ে 95 পাব যি মূল্যায়ন পদ্ধতি গ্ৰহণ কৰা হৈছে সেই মূল্যায়ন পদ্ধতিটো আসলতে চৰকাৰখনৰ বিশ্বাস নাই নেকি বা সেই মূল্যায়ন পদ্ধতিটো ৰেকৰ্ড বেছৰ ওপৰত গ্ৰহণ কৰা হৈছে বুলি কৈছে যদি ৰেকৰ্ড বেছৰ ওপৰত গ্ৰহণ কৰা হৈছে তেনেহলে সকলো ছাত্ৰ ছাত্ৰীয়ে 95 কেনেকৈ পাব সেই প্ৰশ্নটো কিন্তু বিশেষজ্ঞ সমিতিয়ে এটা উত্তৰ দিব লাগিব বিশেষজ্ঞ সমিতিয়ে ইমান খুৰুঙা ধৰণৰ তেখেতসকলে নীতি প্ৰস্তুত কৰিলে নেকি যে সকলো ছাত্ৰ ছাত্ৰীয়ে 95 পাব এনেকুৱা ধৰণৰ কথা কিটাও গ্ৰহণযোগ্য নহয় আমি যেতিয়া বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন বা তেখেতসকলৰ মন্তব্য পঢ়িছিলোঁ তেতিয়া আমি দেখিবলৈ পাইছিলোঁ যে বিদ্যালয়ৰ পৰা যিকিটা নম্বৰ দিয়া হৈছে
ক্লাছ 9ৰ বছৰিকা পৰীক্ষাটো অথেন্টিক এটা পৰীক্ষা যে জিলা যিসকল ডিসি থাকে বা একাডেমিক কাউন্সিল ডিস্ট্ৰিক্ট একাডেমিক কাউন্সিলে সেই পৰীক্ষাটো অনুষ্ঠিত কৰে এটা অথেন্টিক পৰীক্ষা ফিজিক্যালি এটেন্ড হয় তাৰ পৰা এটা মাৰ্কস আহিব সেইটো অথেন্টিক আৰু বিদ্যালয়ৰ পৰা যেটো নম্বৰ দিব সেই নম্বৰটোৰ ক্ষেত্ৰত এটা পইণ্ট লগাই দিছে যে কোনোবাই অধ্যয়ন কৰিছে নে নাই কৰা মই নাজানো সেই পইণ্টত লিখিছে যে যিখন বিদ্যালয়ে নম্বৰটো দিব সেই বিদ্যালয়খনৰ 3 বছৰৰ ৰেকৰ্ড কিন্তু তাত প্ৰদান কৰিব লাগিব সেৱা কৰ্তৃপক্ষক অৰ্থাৎ 3 বছৰ বিদ্যালয়খনৰ ৰিজাল্ট কি মেট্ৰিকত যদি 3 বছৰত বিদ্যালয়খনৰ ৰিজাল্ট ফাৰ্ষ্ট ডিভিজন পোৱা ছাত্ৰ-ছাত্ৰী এটাও নাই হঠাৎ এই বছৰ যদি সকলো ছাত্ৰ-ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজন পায় তেনেহলে সেই বিদ্যালয়খন ধৰা পৰিব যে এইবাৰ তেখেতসকলে এই নম্বৰকিটা ভালকৈ দিয়া নাই সেই ব্যৱস্থাবিলাক এই মূল্যায়ন সমিতিয়ে প্ৰদান কৰিছে গতিকে তেনেকুৱা ক্ষেত্ৰত সকলো ছাত্ৰ-ছাত্ৰীয়ে 95 পাব সকলো ছাত্ৰ-ছাত্ৰীয়ে টেটত পাছ কৰিব এনেকুৱা ধৰণৰ কথাবতৰাবিলাক কিটাও গ্ৰহণযোগ্য নহয় টেটৰ কাৰণে এটা হুকিয়াকৈ পৰীক্ষা অনুষ্ঠিত হয় সেই কথাটো সকলোৱে জনা উচিত আৰু আমাৰ ছাত্ৰ-ছাত্ৰীসকলে যেনিবা টেটত অৱতীৰ্ণ খবৰ কাৰণে তেখেতসকলে আকৌ এবাৰ পৰীক্ষা দি এখন মাৰ্কশিট গুটাই ললে সিবিএসইত মেট্ৰিক পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলতো দুখন মাৰ্কশিট নাই তেখেতসকলৰ কাৰণেতো এখন মাৰ্কশিট তেখেতসকলেতো এই ফৰ্মুলাৰ জৰিয়তে তেখেতসকলে মূল্যাঙ্কন পদ্ধতিৰ জৰিয়তে মাৰ্কশিটখন লাভ কৰিব তেখেতসকলেতো 95 পাব তেখেতসকলে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত কম্পিটিশন কৰিবনে নকৰে তেখেতসকলে টেটৰ পৰীক্ষাত এপ্লাই কৰিব পাৰিবনে নোৱাৰে সেই কথাবতৰাবিলাক কিন্তু স্পষ্ট কৰিব লাগিব মই এটা কথা কৈছো যে 60 লাখ ছাত্ৰ-ছাত্ৰীৰ যদি আইনগত সমস্যাৰ কথা নাভাবি সিবিএসইয়ে ছাত্ৰ-ছাত্ৰীসকলৰ পক্ষত ন্যায় দিব পাৰে আমাৰ চৰকাৰখনে এই 7 লাখ ছাত্ৰ-ছাত্ৰীৰ পক্ষত ন্যায় দিব লাগিব এটো বিশেষ পৰিস্থিতি ছাত্ৰ-ছাত্ৰীসকলে মানসিকভাৱে প্ৰস্তুতি চলাই আছিল পৰীক্ষা দিব নোৱাৰিলে গতিকে ছাত্ৰ-ছাত্ৰীসকলক উদ্ধাৰ কৰিব লাগিব ন্যায় প্ৰদান কৰিব লাগিব আৰু এই 5 নম্বৰ দফাতে ছাত্ৰ-ছাত্ৰীসকলক অন্যায় কৰিছে ক্ষতি কৰিছে কোনো কাৰণত দুখন মাৰ্কশিট মানি লোৱা নহব আৰু একেখন মাৰ্কশিটতে তেখেতসকলে অধ্যয়ন কৰিব পাৰিব লাগিব পৰীক্ষা দিব পাৰিব লাগিব সেয়া টেটে হওক বা অন্যান্য যিকোনো ধৰণৰ চাকৰি বাকৰি হওক আমাৰ কোনো ক'বলগীয়া নাই গতিকে এখন মাৰ্কশিট সেই মাৰ্কশিটখনৰ ওপৰত ভিত্তি কৰি সকলো ধৰণৰ কাম-কাজ কৰিব লাগিব এয়া ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি ন্যায় হ'ব আৰু সেই ন্যায় নোপোৱা পৰ্যন্ত আমি ছাত্ৰ সন্থা কিন্তু ক্ষান্ত নাথাকো আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছো আপোনালোকে যেহেতু 5 নম্বৰ দফাক লৈ মূলভাৱে এই বিষয়টো আলোচনা কৰা হৈছে আপোনালোকৰ আৰু কি অসুবিধা আছে এই যি মূল্যায়ন প্ৰক্ৰিয়াটো আছে যেহেতু তাত এবাৰ স্থান নাথাকে তৃতীয় দ্বিতীয় আৰু প্ৰথম থাকিব ষ্টাৰ আৰু ডিস্টিংশন বুলি কোনো ধৰণৰ নাথাকিব গতিকে সেই ক্ষেত্ৰতো আপোনালোকৰ কালি প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে অলপ জনাব নহয় আমি এটা কথা কৈছো যে যেহেতু এবাৰ মূল্যাঙ্কন পদ্ধতিটো বিভিন্ন ধৰণৰ পৰীক্ষাৰ পৰা মাৰ্কস আনি পেলাই মূল্যাঙ্কন পদ্ধতিটো কৰা হৈছে গতিকে তাত বিশেষ স্থান নিদিয়াটো আমি গ্ৰহণ কৰিছো কিন্তু যেহেতু ফাৰ্ষ্ট ডিভিজন ঘোষণা কৰিব এটা পাৰ্সেন্টেজ দিব সেকেন্ড ডিভিজন ঘোষণা কৰিব গতিকে তাত ষ্টাৰ ডিস্টিংশন এইবিলাক দিয়াত কি আপত্তি আছে লেটাৰ মাৰ্কস দিয়াত কি আপত্তি আছে আখিৰ ওপৰত ছাত্ৰজনে পালে তাত লেটাৰ মাৰ্কস দিয়ক আমাৰ আপত্তি থাকিব নালাগে তাত ডিস্টিংশন দিয়ক ষ্টাৰ দিয়ক তাত আমাৰ আপত্তি থাকিব নালাগে কিন্তু এই পৰীক্ষাৰ জৰিয়তে ষ্টেণ্ড ঘোষণা কৰি ছাত্ৰ-ছাত্ৰীসকলে মনত যেহেতু অসন্তুষ্টি পাব যি বিশেষ 40-50 জন ছাত্ৰ-ছাত্ৰী ষ্টেণ্ড কৰিব বাকিসকলে নকৰিব বাকিসকলৰ মনত থাকিব যে পৰীক্ষা হোৱা হলে সাকে আমি কৰিলোহেতেন তেনেকুৱা ধৰণৰ কথাবতৰা আহিব পাৰে গতিকে ষ্টেণ্ডটো আমি গ্ৰহণযোগ্য নহয় কিন্তু যেহেতু মাৰ্কস এটা পাব গতিকে মাৰ্কস যদি পায় তেনেহলে লেটাৰ ডিস্টিংশন বা ষ্টাৰ আদি থকাটো আমি প্ৰয়োজনীয় বুলি কৈছো আৰু সেই কথাটো আমি মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী দুইগৰাকীকে আমি আহ্বান জনাইছো এইটো বাহাল ৰাখিবৰ কাৰণে আৰু অন্যান্য যিবিলাক প্ৰক্ৰিয়া আছে 1 পৰা 4 লৈকে সেইবিলাক আমি সকলোতে সন্তুষ্ট আৰু তাৰ এটা যি স্পেশাল চান্সৰ কথা কোৱা হৈছে সেইটো আমাৰ ছাত্ৰ সন্থাৰ মনৰ কথা আছিল কাৰণ বহু ছাত্ৰ-ছাত্ৰী এনেকুৱা আছে যে আগতেও তেখেতসকলে পৰীক্ষাত বেয়া হলে এটা বেটাৰমেন্ট দিবৰ কাৰণে তেখেতসকলে চিন্তা চৰ্চা কৰে বা পৰীক্ষাত খুব ভাল ৰিজাল্ট কৰিম বুলি যদি ভাবি থাকে খুব এটা বিচৰা ধৰণে এটা ৰিজাল্ট নাপালেও তেখেতসকলে এটা বেটাৰমেন্ট দিয়াৰ চিন্তা চৰ্চা কৰে গতিকে আমি এবাৰ কৈছিলো যে কোনোবা ছাত্ৰ-ছাত্ৰীয়ে যদি এই মূল্যাঙ্কন পদ্ধতিৰ জৰিয়তে সন্তুষ্ট নহয় তেনেহলে সেই ছাত্ৰ-ছাত্ৰীসকলক তেনেকুৱা ধৰণে এটা চান্স দিব লাগে আৰু এটো বেটাৰমেন্ট বুলি নকয় এটা স্পেশাল চান্স বুলি ক'ব লাগে কাৰণ এই পৰিস্থিতিৰ কাৰণে গতিকে মনৰ সন্তুষ্টি পাবৰ কাৰণে স্যাটিসফাই হ'বৰ কাৰণে তেখেতসকলক সেই স্পেশাল চান্সটো প্ৰদান কৰিব লাগে আৰু বিশেষজ্ঞ সমিতিয়ে সেই স্পেশাল চান্সটো প্ৰদান কৰা আমি পৰিলক্ষিত হৈছে গতিকে আমি সেই কাৰণে কোনো কথাবতৰা বা এনেকুৱা ধৰণৰ কথাবতৰাত আমি যোৱা নাই কিন্তু সেই স্পেশাল চান্সটো নিদিলে সেই স্পেশাল চান্সটো নিদি যদি মাৰ্কশিটখন নলয় তেনেহলে তেখেতসকলে চৰকাৰী চাকৰি কৰিব নোৱাৰিব যিসকলে চৰকাৰী চাকৰি কৰাৰ ইচ্ছা আছে তেখেতসকলে সেই স্পেশাল চান্সটো দিবই লাগিব তেনেকুৱা ধৰণৰ কথাবতৰা আমি কিটা মানি নলও কাৰণ কোনো ছাত্ৰ-ছাত্ৰীয়ে চাকৰি নকৰিম বুলি পৰীক্ষা নিদিয়ে সকলোৱে চাকৰি কৰিম বুলি পৰীক্ষা দিয়ে গতিকে দুখন মাৰ্কশিট লৈ ছাত্ৰ-ছাত্ৰীসকলক দুমুজাত নেপেলাব এই ছাত্ৰ-ছাত্ৰীসকলক এই সময়ত মানসিকভাৱে আমি সাহস দিব লাগে মানসিকভাৱে আমি বিভ্ৰান্তি কৰিব নালাগে গতিকে ছাত্ৰ-ছাত্ৰীসকলক মানসিকভাৱে বিভ্ৰান্তি নকৰিবৰ কাৰণে আমি আহ্বান জনাইছো আৰু 5 নম্বৰ দফাটো বাতিল কৰি ছাত্ৰ-ছাত্ৰীসকলক ন্যায় প্ৰদান কৰিবৰ কাৰণে আমি আহ্বান জনাইছো নিশ্চিতভাৱে আপুনি কেইবাটা গুৰুত্বপূৰ্ণ বিষয় অৱতাৰণা কৰা পৰিলক্ষিত
পৰিলক্ষিত হৈছে পৰৱৰ্তী সময়ত নিশ্চয়কৈ এই বিষয়ত আপোনালোকৰ যেতিয়া আলোচনা হ'ব আমি ভাবোঁ এইসমূহ বিষয় আপোনালোকে ইয়াত কৰাৰ দৰেই সেইসমূহ বিষয়ও আপোনালোকে সন্মুখত আপোনালোকে উপস্থাপন কৰিব এই মুহূৰ্তত গোৰেশ্বৰৰ কিছু ছাত্ৰ ছাত্ৰীৰ প্ৰতিক্ৰিয়া আছে সেই প্ৰতিক্ৰিয়া আমি দেখুৱাব বিচাৰিছোঁ সেইসকল ছাত্ৰ ছাত্ৰীও কিছু অসন্তুষ্ট হৈ পৰা পৰিলক্ষিত হৈছে আমি গোৰেশ্বৰৰ যি দৃশ্য সেই দৃশ্য আমাৰ সাংবাদিকে সংগ্ৰহ কৰিছিলে সেই দৃশ্য আমি দেখুৱাই ল'ব বিচাৰিছোঁ কালি আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আমাৰ হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিক পৰীক্ষাৰ মূল্যায়নৰ সূত্ৰ দাঙি ধৰি যি দাঙি ধৰিলে সেই আৰু লগতে আৰু যি আমাৰ মাৰ্কশ্বিট আৰু হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিকৰ মাৰ্কশ্বিটক লৈ যিটো ক'লে যে এই দুখন মাৰ্কশ্বিট মানে আমাৰ ভৱিষ্যতৰ যিটো চাকৰি হ'ব সেই চাকৰি মানে প্ৰয়োজন হয় সেই বিষয়টোক লৈ আমি আচলতে যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ পৰীক্ষা উত্তীৰ্ণ হ'ল হয় আমি সকলোৱে মানে চিন্তিত হৈ পৰিছোঁ আমাৰ ভৱিষ্যত জীৱনক লৈ কিয়নো মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা হৈছে আমাৰ ছাত্ৰ জীৱনৰ অতিকে গুৰুত্বপূৰ্ণ মানে পৰীক্ষা এই দুটা পৰীক্ষাৰ পৰা আচলতে আমাৰ জীৱনটো গঢ় লয় আচলতে এই তেওঁলোকে আমাৰ পৰীক্ষাটো মাৰ্চতে হোৱাৰ কথা আছিল কিন্তু তেওঁলোকে নিৰ্বাচনক বেছি গুৰুত্ব দি আমাৰ পৰীক্ষাৰ ওপৰত গুৰুত্ব নিদিলে তাৰপিছতো আমি মানসিকভাৱে প্ৰস্তুত হৈ মে' মাহত যিটো পৰীক্ষা হ'ব বুলি তাৰ কাৰণে আমি প্ৰস্তুত হ'লোঁ কিন্তু সাম্প্ৰতিক পৰিস্থিতিত যিটো কৰোণাৰ ভয়াৱহতাৰ বাবে সেইটো কেইদিনলৈ মানে স্থগিত ৰখা হ'ল তাৰপিছতো আমি আমাৰ প্ৰস্তুতি চলাই থাকিলোঁ তাৰ পৰৱৰ্তী সময়ত জুনৰ 18 তাৰিখে সিদ্ধান্ত কৰা হ'ল আমাৰ পৰীক্ষা বাতিল হ'ল বুলি যদিও এই সিদ্ধান্তত আমি সন্তুষ্ট নাছিলোঁ কিন্তু সময় মানে পৰিস্থিতিৰ লগত খাপ খবৰ আমি মানি ল'লোঁ এতিয়া কালি যিটো আমাৰ মূল্যায়নৰ সূত্ৰ ওলাল সেইটোতো আমি ইমান সন্তুষ্ট নহয় কিন্তু আমি সেইটোও মানি লৈছোঁ কিন্তু তাৰপিছত যিটো ক'লে যে আমাৰ মাৰ্কশ্বিটকেইখন মানে চাকৰিৰ কাৰণে ভেলিড নহয় তেতিয়াহ'লে আচলতে মাৰ্কশ্বিটকেইখনৰ মানে মান্যতা ক'ত মানে মাৰ্কশ্বিটকেইখন দিয়াৰ মূল্যটো ক'ত থাকিল আৰু তাত যিটো আমাক নম্বৰ দিব সেই নম্বৰখিনি যিহেতু আমাৰ আগৰ পৰীক্ষাবোৰৰ ওপৰত মানে নিৰ্ভৰ কৰি দিয়া হ'ব গতিকে মানে আমাৰ মানে আমি আগৰ পৰীক্ষাবিলাক এনে দিলোঁ নেকি মানে যিহেতু আমি সন্তুষ্ট নহয় তথাপিতো যিহেতু মানিবই লাগিব তেওঁলোকে সূত্ৰটো ওলাইছে কিন্তু সেইকেইখন যদি মানে আমাৰ পিছৰ চাকৰিৰ বাবে প্ৰয়োজন হয় তেনেহ'লে ভৱিষ্যত আমাৰ কি হ'ব যদিহে নিশ্চিতভাৱে আমি গোৰেশ্বৰৰ মন্তব্য শুনিলোঁ আমাৰ হাতত বহু কমেণ্ট আহিছে ঈশান নিউজত আমি সেই কমেণ্টসমূহ কিছু আমি পঢ়িবলৈ যত্ন কৰিছোঁ ইয়াত বহু ষ্টুডেণ্টে আচলতে কমেণ্ট দিছে এই বছৰ ময়ো ছেকেণ্ড ইয়েৰৰ এক্সাম দিলোঁহেঁতেন আমি ভালকৈ সাজু আছিলোঁ সেয়া কৈছে আকাশ পেগু আচলতে ছাত্ৰ ছাত্ৰীৰ মনত আমি যদি চাওঁ আমি কিছু প্ৰতিনিধিত্বমূলকভাৱেহে চাইছোঁ ছাত্ৰ ছাত্ৰীসকলৰ যি এক মানসিক অৱস্থা বৰ্তমান যথেষ্ট অস্থিৰ হৈ পৰা পৰিলক্ষিত হৈছে আৰু তেনেধৰণে চিত্তৰ হাজৰিকাইও উল্লেখ কৰিছে মই এজন হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ ছাত্ৰই কৈছোঁ আমাক এনেধৰণৰ ডুপ্লিকেট মাৰ্কশ্বিট নালাগে আৰু ছাত্ৰ ছাত্ৰীসকল আচলতে এই সমগ্ৰ বিষয়টোক লৈ আচলতে দুমোজাত পৰিছে ছাত্ৰ ছাত্ৰীসকলে এতিয়ালৈকে 18টা মাহ শেষ হ'ল এই পৰীক্ষাৰ বাবে প্ৰস্তুতি হ'ল পৰীক্ষা হ'ব নহ'ব এবাৰ পৰীক্ষা হ'ব বুলি আলোচনা হয় তাৰপিছত পৰীক্ষা কিছুদিনৰ পিছত বাতিল হয় বৈঠক অনুষ্ঠিত হয় এই বৈঠকবোৰত আচলতে ছাত্ৰ ছাত্ৰীসকলৰ মানসিক অৱস্থাটো যথেষ্ট অস্থিৰ হৈ পৰা পৰিলক্ষিত হৈছে আমি যদি কেইদিনমান আগৰ কথা চাওঁ তেতিয়াহ'লে কেইটামান দিন পূৰ্বতে ছাত্ৰীয়ে অৰ্থাৎ শিক্ষাৰ্থীয়ে আত্মহত্যাৰ দৰে চৰম পন্থাও কিন্তু বাছি লৈছিল এইখন অসমতে আৰু তেনে সময়তে ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে এই যি বিষয় অৱতাৰণা হৈছে এই বিষয়টো কিন্তু যথেষ্ট কঠিন এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ কাৰণে আমিও যেতিয়া এই পৰীক্ষা অৱতীৰ্ণ হৈছিলোঁ এই পৰীক্ষাৰ কাৰণে আচলতে এটা দীঘলীয়া পৰিক্ৰমা থাকে আৰু প্ৰস্তুতি থাকে আৰু তাৰ পিছত এই ছাত্ৰ ছাত্ৰীসকলে এই পৰীক্ষাৰ বাবে অৱতীৰ্ণ হৈছে আৰু তেনে ক্ষেত্ৰত আপোনালোকে যেহেতু এই বিষয়টোৰ লগত সাঙুৰ খাই পৰা পৰিলক্ষিত আছে এই সমগ্ৰ বিষয়টোত লৈ আপোনালোকে প্ৰতিনিধিত্ব কৰা পৰিলক্ষিত হৈছে আপোনালোকে শেহতীয়াভাৱে মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰিছে তাত মূল কি বিষয় আছে নহয় ছাত্ৰ ছাত্ৰীসকলৰ মানসিক অৱস্থা দেখি আচলতে আমাৰো এতিয়া দুখ লাগিছে আমি উপলব্ধি কৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে মানসিকভাৱে কেনেকুৱা ধৰণৰ এটা অৱস্থালৈ তেওঁলোক গুচি গৈছে কাৰণ একেটা বিষয়তে 18 মাহ অধ্যয়ন কৰি থকাটো কেতিয়াও সম্ভৱ নহয় আমিও এটা সময়ত এই ষ্টেজটো পাৰ কৰি আহিছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়া মানসিকভাৱে হাৰাশাস্তি ভুগি আছে বা যিসকলে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী দিব সেইসকল ছাত্ৰ ছাত্ৰীৰ ঠাইত ৰৈ যদি কোনোবাই ভাবে তেতিয়াহে কিন্তু অনুভৱ কৰিব পাৰিব যে ছাত্ৰ ছাত্ৰীসকলৰ মানসিক অৱস্থা এটা কেনেকুৱা আমি দুখ পাইছোঁ আমি বিৰক্তি হৈ গৈছে আমাৰ এই বিষয়টো আলোচনা কৰি কাৰণ এটা সময়ত পৰীক্ষা হ'ব লাগে নহ'ব লাগে বিভিন্ন ধৰণৰ বিতৰ্ক এৰি এতিয়া এটা মূল সিদ্ধান্তলৈ অহাৰ পিছত আকৌ এটা নতুন বিতৰ্ক সূচনা কৰি দিছে ছাত্ৰ ছাত্ৰীসকলক মানসিকভাৱে যি হাৰাশাস্তি কৰিছে এই কথাটোত কিন্তু আমি দুখ পাইছোঁ
পাইছোঁ আৰু এই কথা বতৰাবিলাক নাইকিয়া কৰিবৰ কাৰণে আমি প্ৰথমে অনুৰোধ জনাইছোঁ এতিয়া কথা হৈছে যে ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে 18 মাহ অধ্যয়ন কৰিলে এতিয়া তেখেতসকলক এখন মাৰ্কশ্বিট প্ৰদান কৰিব সেই মাৰ্কশ্বিটখন লৈ তেখেতসকলে ক্লাছ 11 কোনোবাই ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত নামভৰ্তি কৰিব তাৰপিছত তেখেতসকলক কৈছে যে 15 ছেপ্টেম্বৰৰ ভিতৰত যদি কোভিড পৰিস্থিতি ভাল হয় তেনেহ'লে এটা পৰীক্ষা অনুষ্ঠিত কৰা হ'ব অৰ্থাৎ তেখেতসকলে ছেপ্টেম্বৰ মাহলৈকে আকৌ 11 আৰু মেট্ৰিক দুইটা পঢ়ি যাব লাগিব ইয়াৰ পিছত যদি কৈছে যদি কোভিড পৰিস্থিতি ভাল নহয় তেনেহ'লে 22 চনত পৰীক্ষা অনুষ্ঠিত হ'ব অৰ্থাৎ 22 চনলৈকে তেখেতসকলে মেট্ৰিক পৰীক্ষাৰ বিষয়সমূহ অধ্যয়ন কৰি থাকিব লাগিব একেলগে ক্লাছ 11 আৰু 12 ৰ বিষয়সমূহ অধ্যয়ন কৰি থাকিব লাগিব যদি 22 চনত কোভিড পৰিস্থিতি ভাল নহয় যদি আজিৰ তাৰিখত হোৱাৰ দৰে যদি কোভিডৰ পঞ্চম ঢৌ আহে তেতিয়া কি হ'ব তেতিয়া 23 চনলৈ যাব নেকি গতিকে ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষাটোকে তেখেতসকলে বছৰ ধৰি পঢ়ি থাকিব মানসিক অৱস্থা কেনেকুৱা হ'ব ছাত্ৰ ছাত্ৰীসকলৰ সেই কথাটো কিন্তু প্ৰত্যেকে জানিব লাগিছিল বুজি উঠিব লাগিছিল গতিকে ছাত্ৰ ছাত্ৰীসকলৰ ঠাইত থিয় হৈ কোনেও এই কথা বতৰাটো নভবাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক মানসিকভাৱে ইমান হাৰাশাস্তি কৰিছে গতিকে মই এটা কথা কৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলক মানসিকভাৱে হাৰাশাস্তি কোনেও কৰিব নালাগে আমি কালি মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী দুয়োগৰাকীকে আমি হুকিয়াকৈ স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু স্মাৰক পত্ৰত আমি স্পষ্টকৈ লিখিছোঁ যে 2021 চনৰ 1 জুলাই তাৰিখে যি দুখন চৰকাৰৰ দ্বাৰা জাননী প্ৰকাশ কৰা হ'ল সেই জাননী 1 পৰা 4 নম্বৰলৈকে যিসমূহ দফা আছে তাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলক মূল্যায়ন কৰি চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট প্ৰদান কৰাৰ ব্যৱস্থা কৰক আৰু ইয়াত যিটো দফা সন্নিৱিষ্ট কৰা হৈছে 5 নম্বৰ দফা এই 5 নম্বৰ দফাটোৱে ছাত্ৰ ছাত্ৰীসকলক ক্ষতি কৰিব ই কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে গতিকে এই দফাটো পুনৰ বিবেচনা কৰি ইয়াক প্ৰত্যাহাৰৰ ব্যৱস্থা কৰিব লাগে আৰু দ্বিতীয়তে আমি কৈছোঁ যে এনেকুৱা এই মূল্যাংকন ব্যৱস্থাত ষ্টেণ্ড বা ৰেংক দিয়াটো গ্ৰহণযোগ্য নহয় কিন্তু ষ্টাৰ ডিষ্টিংশ্যন আৰু লেটাৰ মাৰ্কছ দিয়াটো প্ৰয়োজনীয় বুলি আমি উল্লেখ কৰিছোঁ আৰু ইয়াৰ লগে লগে আমি কৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলে যিহেতু এটা বিশেষ পৰীক্ষাত অৱতীৰ্ণ হ'ব গতিকে সেই পৰীক্ষাটোৰ কাৰণে এজন ছাত্ৰ ছাত্ৰীৰ এখন মাৰ্কশ্বিট হোৱা উচিত ছাত্ৰ ছাত্ৰীসকলক একেটা পৰীক্ষাৰ কাৰণে দুখন মাৰ্কশ্বিট দি কেতিয়াও তেখেতসকলক বিভ্ৰান্তি নকৰিবৰ কাৰণে আমি শিক্ষা বিভাগক আহ্বান জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰীয়ে গোটেই কথা বতৰাখিনি বুজি উঠিব ভালকৈ তেখেতসকলে ছাত্ৰ ছাত্ৰীসকলৰ মনৰ কথা বতৰাবিলাক বুজি আৰু এটা সুস্থিৰ সিদ্ধান্ত ল'ব যিটো সিদ্ধান্তই ছাত্ৰ ছাত্ৰীসকলক ন্যায় প্ৰদান কৰিব আৰু 5 নম্বৰ দফাটো বাতিল কৰি ছাত্ৰ ছাত্ৰীসকলক ন্যায় প্ৰদান কৰিব বুলি আমি আশাবাদী আৰু আমি সমগ্ৰ ছাত্ৰ সমাজৰ ওচৰত আমি ছাত্ৰ ছাত্ৰীসকলৰ হৈ আমি থিয় দিম আৰু এই 5 নম্বৰ দফাটো বাতিল নোহোৱা পৰ্যন্ত আমাৰ ছাত্ৰ সন্থা কিন্তু আমি কেতিয়াও ক্ষান্ত নহওঁ নিশ্চিতভাৱে আপুনি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিছে আছুৰ মজিয়াৰ পৰা আছুৰে আচলতে এই সমগ্ৰ বিষয়টোৰ লগত বিশেষভাৱে জড়িত হৈ আছে আৰু কেইবাটাও ছাত্ৰ সংগঠনৰ প্ৰতিনিধিয়ে এই সমগ্ৰ বিষয়টোৰ লগত জড়িত হৈ আছে আপছু জড়িত হৈ থকা পৰিলক্ষিত হৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জড়িত হৈ থকা পৰিলক্ষিত হৈছে মুঠৰ ওপৰত সকলোৱে বিচাৰিছে যে এই বিষয়টো আচলতে নিষ্পত্তি হওক মীমাংসা হওক এটা সুস্থিৰ সমাধান হোৱাটোৱে সকলোৱে বিচাৰিছে আমি ইমান সময় আচলতে এই বিষয়টো এই কাৰণে আলোচনা কৰিছোঁ যাতে এই বিষয়টোক লৈ যিহেতু ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট প্ৰশ্নৰ অৱতাৰণা কৰা পৰিলক্ষিত হৈছে বৰ্তমান সময়লৈকে ঈশান নিউজত বিভিন্ন শিক্ষাৰ্থী অভিভাৱকে কমেণ্ট কৰা পৰিলক্ষিত হৈছে আমি শেষৰবাৰৰ বাবে সেই কমেণ্টসমূহ পঢ়ি জনাবলৈ চেষ্টা কৰিছোঁ কিছু আপুনিও আপোনাৰ মন্তব্য জনাব পাৰিব যিহেতু আপোনালোকৰ মনত যি ভাৱ আছে সেয়াও হয়তো পৰামৰ্শ হিচাপে গণ্য কৰিব পাৰে আমি খাইৰুল বাছাৰৰ কমেণ্ট চাইছোঁ মই এজন HS ছেকেণ্ড ইয়াৰৰ ছাত্ৰ এইবিলাক বাদ দি এক্সাম পাতিব লাগে এই কথাটোত কিন্তু এটা আমি আলোচনা কৰিব লাগিব এক্সাম পাতিব লাগে যেতিয়া এক্সাম পতাৰ কথা আলোচনা কৰিছিলে তেতিয়া কিন্তু কিছু সংখ্যক ব্যক্তিয়ে ইয়াৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে গতিকে সেয়াও কিন্তু এটা বিচাৰ্য বিষয় গতিকে প্ৰকৃততে এক্সাম যদি পৰীক্ষা অনুষ্ঠিত কৰিব বিচাৰে তেতিয়াও কিন্তু কিছু লোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰে গতিকে তেনে ক্ষেত্ৰত কি সিদ্ধান্ত লোৱাটো বিচাৰে নহয় প্ৰথম অৱস্থাত আমি যেতিয়া সেৱা বা শিক্ষা বিভাগৰ লগত আমি বহিছিলোঁ তেতিয়া আমি গম পালোঁ যে পৰীক্ষা অনুষ্ঠিত নকৰাকৈ মূল্যাংকন কৰিবৰ কাৰণে কোনো বিকল্প ব্যৱস্থা নাই বুলি আমাক সেই সময়ত শিক্ষা বিভাগেও ক'লে সেৱাৰ চেয়াৰমেনেও ক'লে আৰু আমি সেইকাৰণে ক'লোঁ যে যদি বিকল্প ব্যৱস্থা নাই ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক বৰ্ষ নষ্ট হ'ব নালাগিব যিহেতু গতিকে পৰীক্ষা পাতিব লাগে আৰু আমি ছাত্ৰ সন্থাই কোনো কথালৈ আমি বাদ নাচাই আমি পৰীক্ষা কেনেকৈ অনুষ্ঠিত কৰিব পাৰি তাৰ কাৰণে আমি অহৰহ কাম কাজ কৰিলোঁ বিভিন্ন শিক্ষক সংগঠন বিভিন্ন ব্যক্তি ছাত্ৰ ছাত্ৰী অভিভাৱকৰ লগত কথা বতৰা পাতিলোঁ বিভিন্ন ধৰণৰ আমি নীতি আমি সেৱাক আমি প্ৰদান কৰিলোঁ যে এনেকৈ পৰীক্ষা অনুষ্ঠিত কৰক এনেকৈ কৰক কিছু নীতি গ্ৰহণ কৰাৰ কেইদিনমানৰ পিছতে শিক্ষামন্ত্ৰীগৰাকী এটা কথা কৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকী এটা কথা কৈ দিয়ে আৰু গোটেই বিষয়টো বিভ্ৰান্তি কৰি দিয়ে গতিকে আমি এটা সময়লৈকে পৰীক্ষা ব্যৱস্থাটোত বিকল্প ব্যৱস্থা নাই বুলি কৈ আছিল কিন্তু যেতিয়া হঠাৎ নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰি দিলে যে মেট্ৰিক পৰীক্ষা বাতিল কৰিব লাগে তাৰপিছতে কিন্তু আমাৰ অসম চৰকাৰৰ ব্যৱস্থা লৈ দিলে যে মেট্ৰিক পৰীক্ষা এবাৰ বাতিল কৰিব লাগে গতিকে আমি এটা কথাই কৈছোঁ ছাত্ৰ
ছাত্ৰছাত্ৰীসকলে মানসিকভাৱে প্ৰস্তুত হৈ আছিল আৰু এটা কথা আমি জানো যে 7 লাখ ছাত্ৰছাত্ৰীক কেতিয়াও সকলোকে সন্তুষ্ট কৰিব নোৱাৰি কিছু সংখ্যক এটা বিষয়ত সন্তুষ্ট হ'ব কিছু সংখ্যক এটা বিষয়ত সন্তুষ্ট নহ'ব গতিকে সকলোকে যেহেতু সন্তুষ্ট কৰিব নোৱাৰি গতিকে এটা ৰাস্তা আমি সেই সময়তে তৈয়াৰ কৰি লৈছিলোঁ যে পৰীক্ষা হ'ব লাগে সেই সময়ত আমাক বহুতো অভিভাৱক বহুতো ছাত্ৰছাত্ৰীয়ে আমাক গালি পাৰিলে যে এই সময়ত পৰীক্ষা আপোনালোকে অনুষ্ঠিত কৰি এনেকুৱা ধৰণৰ সিদ্ধান্ত কিয় লৈছে তেনেকুৱা ধৰণে বহুতে আমাক কিন্তু গালি গালাজ পাৰিলে বহুতে কিন্তু আমাক সমৰ্থন কৰিছিল যে পৰীক্ষা অনুষ্ঠিত কৰাটো ছাত্ৰ সন্থাৰ স্থিতিক আমি ভাল পাইছোঁ এতিয়া যেতিয়া পৰীক্ষা বাতিল কৰিলে বাতিল কৰাৰ পিছত আমি দেখিবলৈ পাইছোঁ যে যিসকলে পৰীক্ষা বাতিল কৰিব লাগে বুলি কৈ আছিল এতিয়া কিন্তু সেই সকলো অসন্তুষ্ট এই ব্যৱস্থাটোক লৈ গতিকে আমি সেইকাৰণে কৈ আছিলোঁ যে বিকল্প ব্যৱস্থা নাই সেইকাৰণে পৰীক্ষা অনুষ্ঠিত কৰি এটা মূল্যায়ন পদ্ধতি নিৰ্ণয় কৰিব লাগে কিন্তু এই সময়ত সকলো বিভ্ৰান্ত হৈছে এই ছাত্ৰছাত্ৰীসকল বিভ্ৰান্ত হৈছে গতিকে এটা মূল্যায়ন পদ্ধতি যেহেতু প্ৰস্তুত হৈছে সেই মূল্যায়ন পদ্ধতিৰ জৰিয়তে ছাত্ৰছাত্ৰীসকলক ন্যায় প্ৰদান কৰিব লাগে 5 নম্বৰ দফাটো ইয়াৰ পৰা প্ৰত্যাহাৰ কৰক বাতিল কৰি দিয়ক সকলো সমস্যাৰ সমাধান হ'ব আৰু ছাত্ৰছাত্ৰীসকলে এখন মাৰ্কশ্বিট লাভ কৰিব ছাত্ৰছাত্ৰীসকলে বহু দিনৰ পৰা ভুগি থকা এই সমস্যাটোৰ হাম কাটিব আৰু এই তেখেতসকলে যি শৈক্ষিক জীৱন বিদ্যাৰ্থনিক জীৱন সেই জীৱনটোত আগবাঢ়ি যাব পাৰিব নিশ্চিতভাৱে কেইবাটা গুৰুত্বপূৰ্ণ দিশৰ কথা আপুনি উল্লেখ কৰা পৰিলক্ষিত হৈছে আমি শেষৰ এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিছোঁ তাৰপিছত আমি বিদায় ল'ম যিহেতু বহুকেইটা বিষয় আমি ইতিমধ্যে সাঙুৰ খাই পৰা পৰিলক্ষিত হৈছে এটা কথা উল্লেখ কৰিব লাগিব শেষৰটো প্ৰশ্ন যদিহে শিক্ষা বিভাগে বা চৰকাৰে আকুৰগোজ স্থিতিত তেখেতসকলে যি সিদ্ধান্ত গ্ৰহণ কৰিলে সেই সিদ্ধান্ততে যদি অটল থাকে তেতিয়া আপোনালোকে কি পদ্ধতি অৱলম্বন কৰিব আমাৰ শেষ প্ৰশ্ন নহয় আমি কৈছোঁ যে 5 নম্বৰ দফাটো বাতিল কৰিব লাগিব আৰু 5 নম্বৰ দফাটো বাতিল নকৰা পৰ্যন্ত আমি কিন্তু ক্ষান্ত নাথাকোঁ আৰু যদি চৰকাৰে আকুৰগোজ হৈ থাকে 5 নম্বৰ দফাটো যদি তেখেতসকলে বাতিল নকৰে তেনেহ'লে আমি পুনৰ শিক্ষক সমাজৰ সৈতে ছাত্ৰছাত্ৰীসকলৰ সৈতে আমি কথা বতৰা পাতিব লাগিব যে আমি ছাত্ৰ সন্থাই এতিয়া কি কৰা উচিত কাৰণ আমাৰ কোনো অভিভাৱক নাই আমি শিক্ষকসকল আমাৰ যিসকল শুভাকাংক্ষী আমাৰ ছাত্ৰছাত্ৰীসকল তেওঁলোকৰ পৰামৰ্শ অভিভাৱকত্বতে আমি চলি থাকোঁ গতিকে তেখেতসকলৰ পৰা আমি পৰামৰ্শ ল'ব লাগিব পৰামৰ্শ লৈ আমি পৰৱৰ্তী দিনত আগবাঢ়ি যাম এই মুহূৰ্তত আমি এটাই আশা ৰাখিছোঁ যে চৰকাৰে আমাৰ কথা বতৰাবিলাক শুনিব ছাত্ৰছাত্ৰীসকলক ন্যায় প্ৰদান কৰিব আৰু যদি নকৰে তেনেহ'লে ভৱিষ্যতৰ যি কৰ্মপন্থা হ'ব সেই কৰ্মপন্থা আমি আলোচনাৰ ভিত্তিত আগবাঢ়ি যাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিম আৰু নিশ্চিতভাৱে আপুনি কেইবাটা গুৰুত্বপূৰ্ণ বিষয়ৰ কথা অৱতাৰণা কৰা পৰিলক্ষিত হ'ল আৰু আমিও বিচাৰোঁ যাতে এই সমগ্ৰ বিষয়টোৰ যি বিতৰ্ক সেই বিতৰ্কৰ শেষ হওক আৰু এক সুস্থিৰ সমাধান হওক ইমান পৰে ঈশান নিউজক আপুনি সময় দিছে আৰু আমি ভাবিছোঁ যে এই যি জাতীয় দায়বদ্ধতা আপুনি পালন কৰি আছে এই পালনৰ যাতে এক সুস্থিৰ সমাধান ওলাই তাৰে আশা কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগে লগে ঈশান নিউজৰ সমূহ দৰ্শকক ধন্যবাদ জ্ঞাপন কৰিছোঁ